পিছটা মানে মই ৰাতি 11টা মানৰ পৰা বজাওঁ বজালে ৰাতিপুৱাই দিয়ে গান বিলাকো মনত ৰাখিব লাগে তাৰমানে এইবাৰ 1,500 গান বজাব লাগিব সেইটো এটা কমতি ধেমালি কথা নহয় 1,500 এতিয়া যদি হাই স্পীড অকমান শুনিব পাৰোঁ ইমান নন ষ্টপ বজায় আপোনাৰ হাতৰ অৱস্থা আঙুলি কেনেকুৱা আঙুলি প্ৰথমবাৰ মোৰ হাত আঙুলিটো ফালিছিলে যেতিয়া 24 ঘণ্টা চাগে আপুনি হেবোৰ কৰি থৈছে 24 ঘণ্টা যেতিয়া হয় আগৰ ফাৰ্ষ্ট গিনিছটোত 24 ঘণ্টাত আঙুলি কাটি ব্লাড ওলাইছিল নমস্কাৰ বন্ধুসকল মই অংকুৰে পুনৰবাৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এজন প্ৰতিভাৱান ব্যক্তিক আজি আপোনালোকৰ মাজলৈ লৈ আহিছো পৰিচয় কৰাই দিব বিচাৰিছো গুৱাহাটীৰ কুন্তল ৰাজ চক্ৰৱৰ্তী দাদা আপোনাক স্বাগতম জনাইছো তেখেতে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ মেণ্ডলিন বজায় নন ষ্টপ মাৰাথন মেণ্ডলিন বজায় তেওঁ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছতো নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেখেতে 2024 চনত 34 ঘণ্টা মাৰাথন মেণ্ডলিন বজায় তেখেতে ইতিমধ্যে পঠাইছে কিন্তু এতিয়ালৈকে অহা নাই কিন্তু 31 জানুৱাৰীত 48 ঘণ্টা মাৰাথন মেণ্ডলিন তেওঁ বজাব ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে তেওঁ বজাব আসলতে 48 ঘণ্টা দিনে ৰাতি কেনেদৰে বজাব সেইখিনি কথা পাতিম তেওঁ কেতিয়াৰ পৰা বজাই আছে সেইখিনি কথা পাতিম আপোনালোকক কিছু সুৰো শুনুৱাম খুব সুন্দৰকৈ তেওঁ তেখেতে যেহেতু বজায় প্ৰথমতে আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু আপুনি ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে সেই কথাটো অকনমান জানি লওক কেতিয়া আপুনি প্ৰথম মই 2017 চনত মই 26 ঘণ্টা 41 মিনিট নন ষ্টপ মাৰাথন বজাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলোঁ হয় আৰু তাৰ আগত কৰিছিলোঁ মই ইণ্ডিয়া বুক অফ ৱৰ্ল্ড ৰেকৰ্ড 800 BPM মানে হাই স্পীডত বজাই ইণ্ডিয়া বুক অফ ৱৰ্ল্ড ৰেকৰ্ড লগত এছিয়াৰ ৰেকৰ্ড সেইটো ক্ৰিয়েট হৈছিল 800 BPM বিটিংছ পাৰ মিনিটত মই মেণ্ডলিন বজাইছিলোঁ তাৰপিছত কৰিলোঁ গিনিছটো তাৰপিছত মোৰ ৰেকৰ্ডটো অষ্ট্ৰেলিয়াত এজনে ভাঙিলে এই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডটো মোতকৈ 3 মিনিট বেছি বজালে বজোৱাৰ পিছত নেক্সট মই আগৰ 2024ত মই 36 আৱাৰ্ছ আকৌ মই নন ষ্টপ বজালোঁ বজোৱাৰ পিছত ৰিজাল্ট অহা নাই সেইটো পঠিওৱা হৈছে আৰু তেওঁলোকে পঠিয়াই চাইছেও তাত চাই তেওঁলোকে 32 আৱাৰ্ছ কাউণ্ট কৰিছে হয় ৰিজাল্টটো অহা নাই এতিয়া 32 আৱাৰ্ছ হলে আগৰজনে কিমান বুলি ক'লে 26 ঘণ্টা আপোনাৰ ওপৰতে থাকিব 26 ঘণ্টা 41 মিনিট মই এইটো মোতকৈ 3 মিনিট বেছি বজাইছে 32 হলে তেওঁলোকে ধৰক 27 ঘণ্টা বজাইছে 27 ঘণ্টা বজালে মোৰ 32 কাউণ্ট আছে আৰু এইবাৰ ভাবিছো 48 আৱাৰ্ছ এইটো অলপ আগুৱাই থৈ দিওঁ ওকে এতিয়া প্ৰথমতে আমি অকনমান শুনি ল'ব বিচাৰো ঠিক আছে বহুত ভাল লাগিল আসলতে আৰু ইমান সহজ নহয় আপুনি ইমান মাৰাথন যেহেতু কৰে 26 ঘণ্টা তাৰপিছতে 36 ঘণ্টা নন ষ্টপ এতিয়া 48 ঘণ্টা আপুনি ভাবিছে দিন ৰাতি দুটা দিন দুটা ৰাতি কেনেকৈ আসলতে সম্ভৱ হয় আপোনাৰ বাবে
সম্ভৱ মানে এইটো প্ৰেক্টিচ লাগিব ওকে প্ৰেক্টিচ কেনে ধৰণৰ প্ৰেক্টিচ কৰে প্ৰেক্টিচ তাৰমানে মই ৰাতি 11টা মানৰ পৰা বজাওঁ বজালে ৰাতিপুৱাই দিয়ে ৰাতিপুৱালৈকে তাৰপিছত থওঁ 6টা 7টা বজাত থওঁ আৰু গানবিলাকো মনত ৰাখিব লাগে তাৰমানে এইবাৰ 1,500 গান বজাব লাগিব সেইটো এটা কমতি ধেমালি কথা নহয় 1,500 ৰিপিট কৰিব নিদিয়ে গান এটা ইমান গান মনত ৰাখা সেইটো এটা অসুবিধা হয় সেইটোৰ কাৰণে প্ৰেক্টিচটো বেছি লাগে আৰু বাকীটো এইটো জোচ আৰু কেনে কি কৰিব পাৰি আৰু তাই 24 ঘণ্টা এই যে বজাম এইখিনিৰ মাজত খোৱাৰ কোনো টাইম নাথাকে খাব আপুনি নোৱাৰে তাৰমানে এতিয়া 48 ঘণ্টা নোখোৱাকে এটা নিয়ম আছে তাৰমানে এটা গান বজাই নেক্সট গানটো 30 ছেকেণ্ডৰ ভিতৰত বজাব লাগে ওকে মানে 30 ছেকেণ্ডৰ ভিতৰত যদি 30 ছেকেণ্ড টু 31 ছেকেণ্ড হয় এইটো কেনচেল কৰি দিব কাটি দিব হয় নেকি নাই ৰেকৰ্ডেই নহ'ব গতিকে 30 ছেকেণ্ডৰ ভিতৰত আপুনি যি খায় মানে ওচৰত এই কাজু বা ORS থাকিল আপোনাৰ খিচমিচ কেডবেৰিজ এইবিলাক খাই বজাই থাকো আৰু তেওঁলোকে ব্ৰেক এটা থাকে তাৰমানে 5 মিনিট তেওঁলোকে দিয়ে কিমান ঘণ্টা 4 ঘণ্টা মূৰত 5 মিনিট এটা দিয়ে তাৰমানে সেইটো পেচাব কৰিবৰ কাৰণে আৰু সেইটো আহি বজাই দিব লাগিব ৰিটাৰ্ণ আহি সেই 5 মিনিট যে পেচাব কৰিব গ'লো 5 মিনিট মেকআপ কৰিব লাগিব বজাই দিব লাগিব মানে তাৰমানে নেক্সট বাৰ 4 ঘণ্টা 5 মিনিট বজাব লাগিব তাৰমানে তাৰপিছত আকৌ 4 ঘণ্টা মূৰত আপুনি যাব পাৰে সেইখিনি প্ৰথম যেতিয়া আপুনি বজাইছিলে 26 ঘণ্টা কিমানটা গীত আছিল তেতিয়া 700 গান আছিল তাৰপৰা 36 ঘণ্টা 36 ঘণ্টাত 1200 এতিয়া 1500 মান কৈছে 1500 মান গীত মনত ৰখাটো কিন্তু বহুত এটা ডাঙৰ কথা টান কাম ন আৰু আপুনি কেনেকে অনুপ্ৰাণিত হ'ল এই কামটোৰ প্ৰতি কামটো মানে আপুনি খুব সুন্দৰকৈ বজায় বাদ্যযন্ত্ৰৰ প্ৰতি কেনেকৈ বাদ্যযন্ত্ৰ মই সৰুতে এই মানে কিমান 1979-80 পৰা মই আৰম্ভ কৰিছো বজোৱা আপোনাৰ এনে বয়স কিমান আছে মোৰ তেতিয়া ক্লাছ 7ত পঢ়িছিলো 15-16 বছৰ ধৰ তেতিয়া মানে প্ৰথম ভাবিলো গিটাৰ বজাম গিটাৰ বজাবৰ কাৰণে গ'লো আমি এই ভৰালী বাদাছত গিটাৰ কিনিব গ'লো গিটাৰ চাইজটো মোতকৈ ডাঙৰ হয় ডাঙৰ হোৱাৰ কাৰণে মই বোলো আগে ইখন সৰু চাইজৰ গিটাৰ বুলিয়ে ভাবিছিলো মেণ্ডলিন বুলি ভাবা নাই মই ইখন আগতে হাতখন আনি লওঁ তাৰপিছত ডাঙৰ হ'লে গিটাৰখন বজাম এই তেনেকে সেইখন বজাওঁতে তাতেই মন বহি গ'ল মেণ্ডলিনে থাকিল গিটাৰ এনেই বজাওঁ কিন্তু মেণ্ডলিনখন মেইন আৰু মেণ্ডলিন বজাই আছো তাৰপিছত আহিলো মই শিকিবৰ কাৰণে ইয়াতে আমাৰ ৰাজগড়ত আছিল জনি জোচেফ ছাৰ তেখেতে জয়ন্ত হাজৰিকাদেৱৰ লগতো কাম কৰিছিলে তেওঁ তাত 1-1.5 বছৰমান শিকিলো মেণ্ডলিন শিকাৰ পিছত তেওঁ ইয়াৰ পৰা গ'ল মানে তেওঁ এনেই ঘৰ শ্বিলঙত তাৰপিছত সেনেকে বজালো তাৰপিছত যেতিয়া মেট্ৰিক দিম আৰু তেতিয়া এখন শ্বৰ্ট তেতিয়া হেৰি নাছিল কেছেট ওলোৱাই নাই শ্বৰ্ট প্লে ৰেকৰ্ড এখন বনালো গানৰ শ্বৰ্ট প্লে ৰেকৰ্ড জ্যোতি চিত্ৰামত ৰেকৰ্ডিং হ'ল মই আৰু জয়ন্ত কথক বুলি আছিল কালি আহিছিল তেওঁ গ'ল জয়ন্ত কথক লণ্ডনত তেওঁৰ ষ্টুডিঅ' আছে নিজা তেওঁ এতিয়া গ্ৰেমিৰ মেম্বাৰ তেওঁ আৰু মই সেইখন ৰেকৰ্ডখন কৰিছিলোঁ বনাইছিলোঁ এই তেনেকৈ সোমাই গৈ আৰু মেণ্ডেলতে থাকি গ'লো তাৰপিছত লাষ্ট মোক মাতিলে ইণ্ডিয়া ৱৰ্ল্ড ৰেকৰ্ডটোৰ পিছত মোক মাতিলে এই বেংগলোৰত প্ৰগ্ৰেম এটা কুন্তল ৰাজ নাইট বুলি মোৰ নামত নাইট এটা 3 ঘণ্টাৰ মেণ্ডেলিয়ন প্ৰগ্ৰেম এটা ৰাখিছিলে তাতে মানে বম্বে চাউথৰ যিখিনি ডাঙৰ মিউজিচিয়ান মিউজিক ডাইৰেক্টৰ আৰু মেণ্ডেলিয়নৰ টপ যিখিনি আছে তেওঁলোক গোটেইখিনি আছিলে প্ৰগ্ৰেমটোত থকাৰ পিছত বজোৱা দেখি তেওঁলোক অলপ হেৰি হ'ল মানে তেওঁলোকৰ ষ্টাইলটো বেলেগ মেণ্ডেলিয়ন বজোৱা তেওঁলোকে কৰ্ড নবজায় মানে কৰ্ড তেওঁলোকে বজাব নোৱাৰে তাৰমানে তেওঁলোকৰ টিউনিং চিষ্টেমটো বেলেগ তেওঁলোকে এই টানি বজায় কৰ্ণাটকী ষ্টাইলত এই টানি বজাই কাৰণে মোক কৰ্ড বজোৱা দেখি মেণ্ডেলিয়ন তেওঁলোকে অলপ আচৰিত হ'ল তেওঁলোকে ক'লে আপুনি ইমান আপোনাৰ স্পীড আৰু মোৰ হাই স্পীডটো আছেই আৰু এনেকে বজাই তেতিয়া ক'লে যে এনেকে যদি বজায় আপুনি এটা কাম কৰক এনেই ঘৰত বজাই থাকি লাভ নাই আপুনি ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে কিবা এটা মাথা মাৰক এতিয়া মূৰত তেওঁলোকে সোমোৱাই দিলে যে তেতিয়া ভাবিলো যে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড মই নন ষ্টপ বুলি নহয় যে হাই স্পীডত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিম তেতিয়া মই বজাইছিলোঁ 800 BPM কিন্তু গিনিছত বজাম বুলি প্ৰেক্টিচ কৰোঁতে 1000ৰ ওপৰ গুচি গ'ল স্পীডটো
তেতিয়া গিনিছে এইটো কেনচেল কৰি দিলে যে এইটো স্পীড আমি কাউণ্ট কৰিব নোৱাৰিম আমি এই কেটাগৰীটো উঠাই দিলোঁ এইটো গিটাৰত আগতে আছিল হাই স্পীড সেই কেটাগৰীটো উঠাই দিলে গিটাৰ চিটাৰ চবৰে পৰা তাৰপিছত ক'লে মনটো বেয়া লাগিল কেনেকৈ কৰোঁ তেওঁলোকে নন ষ্টপ মাৰাথন বজাব মানে মই বোলো কিমান বোলে মিনিমাম 24 আৱাৰ্ছ নন ষ্টপ বজাব লাগিব মই চেলেঞ্জটো ল'লোঁ মই বোলো ঠিক আছে সেইটোৱে কৰোঁ যিহেতু মূৰত সোমাইছে গিনিছ সেনেকৈ আৰম্ভ হ'ল আৰু তেনেকৈ প্ৰেক্টিছ আমি প্ৰায় 3 বছৰ প্ৰেক্টিছ কৰাৰ পিছতেই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডটো মই কৰিছোঁ 3 বছৰ নোখোৱাকৈ ইমান গান মনত ৰখা 3 বছৰ প্ৰেক্টিছ কৰিব লগা হৈছে বোলে এদিনতে বোলে হোৱা নাই বোলে মই কালি নন ষ্টপ মাৰাথন বজাব সপোন আছিল সপোন তাৰপিছত এই ৱৰ্ল্ড ৰেকৰ্ডটো মূৰত সোমাই গ'ল এই তাৰপিছত এতিয়া এটা ভাল খবৰ আছে মোৰ হ'ব গৈ আছে গিনিছটো 3 বাৰ হ'ব আৰু গিনিছৰ পিছত কৰিব নাইও একো এবাৰ ভাবিলোঁ গ্ৰেমি এৱাৰ্ড আমাৰ থাকে গ্ৰেমিত এপ্লাইটো কৰিছোঁ অলৰেডি মেম্বাৰ হ'ম আৰু মেম্বাৰ হ'লে এতিয়া গ্ৰেমিত ষ্টাৰ্ট কৰিব পাৰিম ইয়াৰ বাবে শুভেচ্ছা জনালোঁ আপোনাক এতিয়া যদি হাই স্পীড অকণমান শুনিব পাৰোঁ হাই স্পীড মানে চাউণ্ডটো কমাই লোৱা অলপ বঢ়িয়া কিমান স্পীড এইটো আপুনি এইটো 500 মান হ'ব 800 অলপ গাটো আগৰ পৰা গৰম কৰিব লাগিব হাতখন এতিয়া যে এটা কথা সুধো ইমান নন ষ্টপ বজায় আপোনাৰ হাতৰ অৱস্থা আঙুলি কেনেকুৱা আঙুলি প্ৰথমবাৰ মোৰ হাত আঙুলিটো ফালিছিলে যেতিয়া 24 ঘণ্টা চাগে আপুনি সেইবোৰ কৰি থৈছে 24 ঘণ্টা যেতিয়া হয় আগৰ ফাৰ্ষ্ট গিনিছটোত 24 ঘণ্টাত আঙুলি কাটি ব্লাড ওলাইছিলে তেতিয়া মই ভাবি আছিলোঁ 22 ঘণ্টামান হৈছে বুলি 24 ঘণ্টাত যদি গম পালোহেঁতেন মই এৰিয়ে দিলোঁ নবজালো হয় আৰু যোনে টাইম চাই আছে তেওঁ কোৱা নাই যে 24 ঘণ্টা হৈছে তেওঁলোকে কৈছে 26 ঘণ্টা সেইটো 22 ঘণ্টা বুলি ক'লে তেওঁলোকে কওঁতে মই ঠিক আছে তাৰপিছত ভাবিছিলোঁ কিবা বেণ্ডেজ চেণ্ডেজ লগাওঁ সেইটো একো লগাব নিদিয়ে বোলে যেনেকৈ আছে তেনেকৈ বজাওক মানে মানুহ পাহাৰৰ পৰা জাপ মাৰে সাগৰ পাৰ হৈ গিনিছৰ কাৰণে আপুনিতো বহি বহি বজাই আছে মোৰ ব্লাড ওলাইছেতো তেনেকেই ভাবিলোঁ ইমান 22 ঘণ্টা হ'লে যেতিয়া আৰু 2 ঘণ্টাৰ কাৰণে ক'ত এৰি দিওঁ তেনেকৈ কৰোঁতে 26 ঘণ্টা গুচি গ'ল তাৰপিছত সেনেকৈ তাৰ নেক্সট বাৰ যেতিয়া কৰিলোঁ গিনিছ তেতিয়া কিন্তু এইটো হোৱা নাই মানে ব্লাডটো ওলোৱা নাই তথাপি চান্স থাকে ওলোৱা আৰু ফুলি যায় আঙুলি চাঙুলি ফুলি যায়তো মানে তেতিয়া এটা নোট টিপিলে এই 3ডাল মান টিপা যায় আঙুলিটো ইমান মোটা হৈ যায় ফুলি আৰু 3-4 মাহতো হাতখন মুঠি মাৰিব নোৱাৰি মানে মুঠি মাৰিবই নোৱাৰি তেনেকুৱা পজিশ্যন এটা হয় এইখিনি চেক্ৰিফাইচ কৰিব লাগিব এইবাৰ কি হয় গম নাপাওঁ আৰু এটি শুনিম
যোনটো 48 ঘণ্টা আপুনি বজাব ক'ত বজাব এইটো প্ৰথম আমি ভেনুটো ঠিক কৰিছিলো চানমাৰী এই আমাৰ জয়ন্ত হাজৰিকা উদ্যানখন আছিল তাতে কিন্তু এতিয়া তাত ৰাস্তাৰ কাম চলি আছে আৰু ৰোড সাইড হয় মানে সাউন্ড পলিউশন এটা আহি যায় অলপ ডিস্টার্ব হয় সেইকাৰণে এতিয়া ভাবিছো এই গীতানগৰ ফিল্ডত য'ত দুৰ্গা পূজা হয় তাতে কথা পাতি আছো এতিয়া তাতে এইটো মোস্ট প্ৰবলি তাতে হ'ব ওকে বঢ়িয়া বহুত বহুত শুভেচ্ছা জনালো আৰু আপুনি যাতে যোনটো আগবাঢ়িছে কামত মানে এতিয়া 48 ঘণ্টা যি বজাব মেণ্ডলিন বজাই ৰেকৰ্ড কৰিব বিচাৰিছে তাত সফলতা লাভ কৰক তাৰ কামনা কৰিম ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ লাগিব হয় আৰু একেবাৰে শেষত আৰু দুটি শুনিম আমি কি তাৰপিছত বিদায় লম ঠিক আছে